এয়া শিৱস্থান শিৱ মন্দিৰ আজি পৰহিদিনাখন মন্দিৰভাগ ৰাতি তেনেকৈ 3টাকৈ ঘাঁটি চুৰ কৰি লৈ যায়। একে চোৰে আকৌ পাছদিনাখনো তেনেকৈ ৰাতি একে সময়তে আহি আকৌ এটা ডাঙৰ ঘাঁটি আছিলে, সেই ঘাঁটিটোকো ৰাতি চোৰে ইয়াৰ পৰা চুৰ কৰি লৈ যায়। দুদিন চুৰ কৰিছে মন্দিৰখনত। আপোনালোকে প্ৰশাসনক জনাইছেনে? প্ৰশাসনক কিন্তু জনোৱা হৈছে যোৱাকালি। আৰু আমাক সন্দেহ কৰিছে নেকি? সন্দেহ মানে এতিয়া তেনেকৈ সন্দেহ আমি কৰিব লগাটো আমাৰ তেনেকৈ সন্দেহ কৰিব আমি নোৱাৰোঁ, আমাৰ কোনো উপায় নাই। তাৰ উপৰি আমাৰ CCTV আছে, CCTVত কটেজ পাইছে পুলিচ প্ৰশাসনে, তেওঁলোকে কি বিচাৰ কৰে। আপোনাৰ লগত ল'ৰাজনে কিবা কথা বতৰা কথা কৈছিলে? মোৰ লগত কথা মানে ল'ৰাজন আহিছে দিনত পটকৈ সোমাইছে মোৰ ঘৰত, তেতিয়া মই সুধিছোঁ ঘৰৰ ওপৰত কি কথা, বাহিৰতে ৰ বুলি কৈছোঁ। ক'ৰ বুলি কৈছিলে ল'ৰাজন? মইতো আমাৰ ইয়াৰ পাগালি চাইডৰ বুলি কৈছিলে আৰু। তাৰপিছত তাতে আৰু মুছলমান ল'ৰানো কি ল'ৰা চিনাকিটো আৰু তাৰ। কিমান মান পৰিমাণৰ হ'ব এই ঘণ্টিকেইটা? যিহেতু 5টা ঘণ্টি এইবিলাক ঘণ্টিৰ দাম 1 কেজি ঘণ্টিৰ দাম 3,000 টকা দাম আছে। এটা আমাৰ 10 কেজি ওজনৰ ঘণ্টি এটা আছিলে, বাদ বাকী এটা তেনেকৈ 5-7 কেজি আছিলে, বাদ বাকীটা আছিল আৰু তেনেকৈ মোটামুটি নিছে আৰু। কোন মন্দিৰ হয় এইটো? এইটো শিৱস্থান শিৱ মন্দিৰ হয়। আমাৰ শিৱস্থান শিৱ মন্দিৰ মানে কমিটিখনক বাবাই আমাৰ গম পালে কালি দিনৰ ভাগতে, তেওঁ আমাক জনালে সকলোকে জনোৱাৰ পিছত আমি আহিলোঁ, আহি CC কেমেৰাটো চালোঁ। প্ৰথমতে কেমেৰা মনিটৰটো চাই দেখিলোঁ তেওঁ যেতিয়া ৰাতি হেৰিখিনি চুৰি কাৰ্যখিনি কৰি থকা সময়ত বাবাই যেতিয়া দেখিলে, বাবাই ক'লে বোলে হয় এই মানুহজন দিনৰ ভাগতো আহিছিল। লগে লগে আমি দিনৰ ফুটেজবিলাক চালোঁ। দিনত তেওঁ আহিছিলে 1টামান বজাত আহিছিলে, আহি পেলাই দিনৰ ভাগতে আহি তেওঁ তেতিয়া ধুনীয়াকৈ আহিছে, চেণ্ডেল খুলি কৰি আহিছে, আহি পেলাই সোমাই তেওঁ দিনৰ ভাগতে চাই চিতি গৈছে, গোটেই মানে টিলিঙাকেইটা গোটেইকেইটা চাই গৈছে। তেওঁ চাই পেলাই গ'লগৈ, তেওঁ যোৱালৈকে ফুটেজত দেখিছোঁ। দেখাৰ পিছত ৰাতিৰ ভাগত আহিছে আপোনাৰ 3:12 মানত তেওঁ আহিছে, বাইক এখনত আহিছিলে, কেমেৰাত দেখিছোঁ বাইকখন বাটত ৰৈ আছে এজন, আৰু এজন তেওঁ সোমাই আহি পেলাই আপোনাৰ টিলিঙা প্ৰথমতে সৰু টিলিঙা 2টা খুলিলে, খোলাৰ পিছত ডাঙৰ টিলিঙাটো খুলি পেলাই তেওঁ সেইদিনা এটা টিলিঙা থাকি গ'লগৈ, 4টা টিলিঙা সেইদিনা নিলে, আৰু এটা টিলিঙা খুলিবলৈ চেষ্টা কৰি থাকোঁতে চাগে টাইমে নহ'লে নে কি হ'ল, প্ৰথম দিনা তেওঁ গুচি গ'লগৈ। পিছদিনা আমি কালি আহি পেলাই চালোঁ 1টা টিলিঙা আছে মন্দিৰত। তাৰপিছত কালি আহি পেলাই দিনৰ ভাগতে ৰাতিৰ ভাগলৈ তেওঁ আহি পেলাই সেই 1টা টিলিঙা যোনটো আছিলে সেইটোও আহি পেলাই কাটাৰ লৈ আহিছে, ভিডিঅ'টোত দেখিছোঁ। কাটাৰটোৱে কাটি পেলাই তেওঁ লৈ গুচি গৈছে। তাৰপিছত নিয়াৰ পিছততো বাবাই গম পাই পেলাই দৌৰি গৈছিলে, বাবাই খেদাইছিলে হেনো বাবাই কোৱা মতে। বাবা গৈছিলে, তেওঁ নাপালেগৈ আৰু বাইকত উঠি পেলাই চিধা আমাৰ শিৱস্থান থানাৰ মুখেদিয়ে গৈছেগৈ। প্ৰশাসনক খবৰ দিছে নে? প্ৰশাসনক খবৰ দিয়া হৈছে, কালি খবৰ দিয়া হৈছিলে উমনি থানাত। আমাৰ আৰু শিৱস্থান আউটপোষ্টো আছে, আহিছিলে তেওঁলোকৰ মানুহ, প্ৰশাসনৰ মানুহ আহিছিলে, তেওঁলোকে এজাহাৰো দিয়া হৈছে আমাৰ কমিটিৰ ফালৰ পৰা। গতিকে তেওঁলোকে মানে কৈছে আজিৰ ভিতৰতে তেওঁ ধৰি দিয়াৰ আমাক তেওঁ কৈছে, কি কৰে আৰু এতিয়া প্ৰশাসনৰ মানুহে জানিব। আৰু আমিও অনুৰোধ কৰিছোঁ প্ৰশাসনক, আপোনালোকৰ মাধ্যমৰ মাজেদি আমিও অনুৰোধ কৰিছোঁ যে অতি সোনকালে আমাক চুৰ হোৱা বস্তু বিপদো ঘূৰাই দিয়ে যেন, চুৰ কৰা মানুহজনকো ধৰি আমাক সেইখিনি কৃপা কৰে যেন।